পৰম শ্ৰদ্ধাৰ আজি বিবাহ বাহৰত উপস্থিত বৰযাত্ৰী লগতে কইনা ঘৰীয়া সুধীবৃন্দ হয় আমাৰ কইনাৰ দেউতাক অজিত বৰুৱা মোৰ লগত ভাল চিনাকি মোৰ ভাতৃ প্ৰতিম মোতকৈ সৰু আৰু তেখেতে 3 মাহমানৰ আগতে মোক এটি অনুৰোধ কৰিছিলে যে মোৰ ছোৱালী বিয়া আপুনি সঁচাকৈ আহিবনে মই আহিম কিন্তু ঢোল বজোৱা বুলি নহয় বিয়া আপোনাক দেখা দিওঁ মই কথা দিওঁ কিন্তু শেষলৈ গৈ কথাৰে বান্ধি পেলালে নহয় আপুনি অকণমান চাপৰ বজাই দিব আজিকালি বৰকৈ বিয়াবিলাকত বজোৱা নহয় আমি অনুষ্ঠানবিলাকত বজাই থাকোঁ এতিয়া এই ফাগুনৰ যি ধূলি উৰি আছে গুৱাহাটীত ধূলিৰ ধুমুহাত সকলোৰে চৰ্দি কাহো লাগি আছে স্বাস্থ্য বৰ ঠিক নহয় তথাপিও আৰু দৰাও একেবাৰে ঘৰুৱা মোৰ কাৰণ দৰাৰ দেদায়েকে যাক বিয়া পাতিছে মোৰ বন্ধুৰ বায়েকক বিয়া পাতিছে আৰু ভাগিন আহিছে এই ভাগিনে মোক ক'লে বোলে মোৰ বৰ্তা পুতেকে এতিয়া মই বোলো ঘৰৰে গতিকে কইনাও
মোৰো ঘৰ গোটাঘাটতে পূৰ্ববাহী সেইকাৰণে বিয়াত ঢোল বজালে অমংগল দূৰ হয় সুমংগল হয় বুলি কয় যি ঢোলৰ শব্দ এই ঢোলৰ শব্দত অশুভ শক্তি নাশ হয় বুলি আমাৰ জনবিশ্বাস অসমীয়া সমাজখনে মানি আহিছে বিয়াত ন দৰা ন কইনাই ঢোলৰ মাত শুনিলে প্ৰজনন শক্তি বোলে বাঢ়ে আৰু সেইটো যে ঢোল বাজিলে মেঘ নামে বৰষুণ আহে পৃথিৱী উৰ্বৰা হয় প্ৰকৃতি গাভৰু হয় সেয়ে আমি এই ঢোলৰ শব্দৰে অমংগলবিলাক দূৰ কৰি ঘৰগৌৰী বসতি হ'বৰ কাৰণে ঢোলেৰে আশীৰ্বাদ দিবলৈ ওলাইছে Tosmoy Siri Gurue Namo Nanoha Krishna Ram Krishna Ram hey ইমান জোত চিঞৰিলে ঈশ্বৰ নাম মহাৰাজ বহুত দূৰত সেইকাৰণে চিঞৰি ভগৱানৰ নাম লওঁতে সদায় ভক্তিয়ে ল'ব লাগে কৃষ্ণ ৰাম Krishna Ram কৃষ্ণ ৰাম প্ৰথমে শুনক আমি গুৰুক স্মৰণ কৰি লৈছোঁ অৰ্থাৎ গুৰু বন্দনা আৰু আমাৰ ওজা ঢোলত কয় ঢোলৰ মালিকা এইখিনি কথা পাতি নারায়ণ আদি নিরনে অনন্ত হয় জাত প্রভু শয়ন শয়ন করিয়া পাছে জাগিয়া বসিলা নিঃশ্বাস কাহন্তে চারি বেদ বাজ হইলা বিদ্যা এ তং সরস্বতী নির্মল বর্ণ এ রত্নে বিভূষিতা কুণ্ডল বর্ণ গজপতি মুকুতায় গজমতী হার আমা সরস্বতী আমাকে বিদ্যা ভার গুরুদেব সৰস্বতী লোকে বোলে সৰস্বতী আমি বৰুৱাই ওই যিখনি পাহৰু মাটি দিবা এইখন মোৰ দেখি বুকুৰ আপোন এইখন মোৰ গাঁও তাৰে দাপোন ঘৰে ঘৰে শিপিনী খপ খপ্তা আৰু কণ কণ কেঁচুৱাৰ মুখ এই মনোহৰ খালি জহা মানিকী মধুৰী এৰি প্ৰেমলয়াৰ আনন্দ লহৰী পথাৰে পথাৰে যাৰ সোণোৱালী ধান এই ভৰালে ভৰালে আই লখিমীৰ থান মছজিদ বকুল তলত আৰু গয়া জ্ঞাতি থাকো আমি পৰম সুখত শংকৰে সমাজ গুৰু আজি ৰাইজে হিৰজা এই বতাহত উৰি ফুৰে তিনি ৰঙ ধ্বজা কৰ্ম দেৱতাক পুজি লওঁ আহাব আৰু নতুন যুগৰ আমি হল দেশৰ লক্ষ্মী থাকে এই গাঁৱতে লুকাই ঐ গাঁও নাথাকিলে দেশ নাথাকে
কোৱালা ধেমালি ধেমালি কৰা ধেমালি কৰা বনমালি ধেমালি ধেমালি কৰা চাউলা মানুহ কেনেকৈ জানো মানুহে এৰি দিয়ে হে ভক্তি ভাৱে প্ৰণাম জনা সভা সদৰাই হে আমি কি মূঢ়মতি পাৱে দিব তাই ঐ পাৱে দিব তাই ঐ পাৱে দিব তাই ভাবে প্ৰণাম জনা সভা সদৰাই কি মূঢ়মতি পাৱে দিব তাই হে ভক্তি ভাৱে প্ৰণাম জনা হে সভা সদৰাই হে ভক্তি ভাৱে প্ৰণাম জনা সভা সদৰাই আমি অতি মূঢ়মতি পাৱে দিব তাই ঐ পাৱে দিব তাই ঐ পাৱে দিব তাই প্ৰণাম জনা সভা সদৰাই মূঢ়মতি পাৱে দিব তাই ঐ পাৱে দিব তাই এই যিখিনি শিকিছো মই গুৰুৰ কৃপাত হে কৰি বুবে বগত আজি সভাৰো খাই খাত ঐ সভাৰো খাই খাত ঐ সভাৰো খাই খাত প্ৰণাম জনা দিব তাই আমি মূঢ়মতি পাৱে দিব তাই ঐ পাৱে দিব তাই সদৰাই মই প্ৰথমতে আমাৰ এটা সময়ত সকলোৰে প্ৰবাদ আছিল যে মঘাই ওজাৰ কলাই ওজা ৰং ওজা গগন ওজা বনচুম ওজা মেথুন ওজা নৰাম ওজা ৰত্নপাঠক ওজা তেতিয়া আমাৰ কুৰাবাহীৰ সেই কলাই ওজাৰ ৰগৰ বুলি কয় কলাই ওজাৰ নাচ নেগেৰা হাত মঘাই ওজাৰ টোকৰ ৰঙৰ ৰং চং গগনৰ চাপৰ প্ৰথমে মই ঢোলৰ অ আ কখিনি কলাই ওজাৰ শিষ্যৰ পাঠ আমি পদু দাইৰাইদেউ বুলি মাতো এনেই মণিয়া মজাৰ পৰা শিকিছিলোঁ পৰৱৰ্তী সময়ত এই দৈঙা গাঁৱৰ পৰা বেছি দূৰ নহয় বঙাল গাঁৱৰ ধীৰেন ৰাজখোৱাৰ ওচৰত মই শিকিছিলোঁ
তেখেত মোৰ গুৰু। গতিকে সেই গুৰুৰ বৰ্তমান তেখেত নাই, প্ৰয়াত বহুখিনি অসমীয়া এই ঢোল বাদ্যৰ প্ৰতি যিখিনি অৰিহণা আছে অসমৰ বহু ৰাইজে চিনি পায়, তেখেতক শুৱনি মই প্ৰথমতে যিহেতু মোৰ আগত আমাৰ জিতেন বৰাই ঢোল বজাই গ'ল, তেতিয়া মাননী হাত বজাইছে আৰু এতিয়া মাননী হাত বিশেষকৈ দৰাঘৰ ৰাইজ অহাৰ কাৰণে আমাৰ আৰম্ভ কৰিলে মাননী হাতখনে আৰম্ভ কৰা হয়। সেইখন মঘাইজাই সৃষ্টি কৰিছিলে যে ৰাইজক মান ধৰিব লাগে। গতিকে মই জন্মটো নাগাওঁ, ঢোলে যে কথা কয় এই পালচ এটাকে বজাম এতিয়া। হয়, এই ভক্তিভাৱে প্ৰণাম জনা সভা সদৰাই, সভা সদৰাই মাননীৰে পালচ কেটি বজা মেটিয়াই বজা মেটিয়াই বজা মেটিয়াই ঢোলে কথা কয়। আমাৰ অসমৰ বিভিন্ন প্ৰকাৰৰ ঢোল আছে। উজনি অসমত দুই প্ৰকাৰৰ ঢোল আছে, ওজা ঢোল আৰু বিহু ঢোল। এই ওজা ঢোলে কথা কয়, টকিং ড্ৰাম বুলি ক'ব পাৰি। মই যেতিয়া 2006 চনত দক্ষিণ আফ্ৰিকাত ঢোল বজাইছিলোঁ, কেপ টাউনত প্ৰথম অনুষ্ঠান কৰিছিলোঁ জোহান্সবাৰ্গৰ পৰা গৈ। তাৰপিছত আমি ডাৰবানতো কৰিছোঁ, তাত ডাঙৰ 3খনেই চিটি আছে। সেই কেপ টাউনত যেতিয়া মই ঢোল বজাইছিলোঁ, তেতিয়া চাউথ আফ্ৰিকাৰ ড্ৰামাৰবিলাক মোৰ ওচৰলৈ চাপি আহিছিলে, আহি পেলাই কৈছিলে যে আজিলৈকে ৱৰ্ল্ডত টকিং ড্ৰামৰ আখ্যা আমাৰ চাউথ আফ্ৰিকা আছিল, আজি বোলে ইণ্ডিয়ালৈ গুচি গ'ল। মই কথাটো বুজি পোৱা নাই কিয় কৈছে। তো মই সুধিলোঁ কিয়নো কৈছে, তেতিয়া কৈছে যে আমাৰ ঢোলে ৰ'টৰ ড্ৰাম বুলি কয়, তেওঁলোকে এনেকৈ কথা নকয়, কিন্তু ইণ্ডিয়ান ড্ৰামে মুখত যিটো কয় ঢোলতো সেইটোৱে কয়। গতিকে টকিং ড্ৰামৰ আখ্যা আচলতে বোলে ইণ্ডিয়াৰ ড্ৰামৰহে আছে। তেতিয়া মোৰ বুকুখন ফুলি গৈছিলে। তেতিয়া কৈছোঁ যে ইণ্ডিয়াৰ ইস্পাৰ্টত অসম বুলি এখন সৰু ৰাজ্য আছে, তাৰে এইটো বোলো বাদ্য। এতিয়া কেনেকৈনো ঢোলে কথা কয়, আমাৰ হাতৰ পালচবিলাক মুখেৰে কোৱা হয় আৰু ঢোলত বজোৱা হয়। এতিয়া দেৱৰ্ষী নাৰদে যেতিয়া স্বৰ্গৰ পৰা মান আনিবলৈ গৈছিলে, সেই সময়ত গোলোক ধামৰ পৰা পিতল আনিবলৈ গৈছিলে। ঘৃণা কিট দাও গুটু ঘৃণা কিটকেন দাও ঘৃণা কিটকেন দাও গুটু ঘৃণা কিটকেন দাও ঘৃণাও কুৰুকুটা কৰি তহঁতে ওপৰলৈ উঠি গৈছে। বুলি কওঁতে তলত ঠেকেচকে হৈ পৰিছে। তাকো গুটু ঘিন ঘিন তাকো গুটু ঘিন তাক গুটু ঘিন ঘিন তাকো গুটু ঘিন ঘেন খিটি ঘেন্দাও ঐ মাননী নমাও খিটি খিটাও ঐ মাননী নমাও ঘৃণাও ঘিনাও ও ঘৃণাও খিটি ঘিনাও খিট ঐ মৰম উই ঘৃণা কিটকেন দাও গুটু ঘৃণা কিটকেন দাও ঘৃণা কিট ঘেন্দাও দাও গুটু ঘৃণা কিটকেন দাও ও ঘৃণাও কুৰুকুটা খিটাও কুৰুকুটা তাকো গুটু ঘিন ঘিন তাকো গুটু ঘিন 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 তাকো গুটু ঘিন ঘেন খিটি ঘিন দাও মাননী নমাও খিটি খিটাও মাননী নমাও ঘৃণাও খিটি ঘিনাও খিট এতিয়া আমি ঢোলে ৰাইজক মান ধৰিব বিচাৰিছো। ঘিন গমা 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 খিত গমা 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 ঘিন গমা 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 খিত গমা 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 এথোকা তামোল 14 গুচি পান ৰাইজৰ মাজত ও ধৰি যাও মান কদুৰ হল ঘিন গমা 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 ঘিন গমা 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 ঘিন গমা 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 ঘিন গমা গমা গমা
কুচি পাণ এথোকা তামোল 14 কুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ৰাইজৰ মাজত ধৰি যাওঁ মান ধৰি যাওঁ মান এতিয়া হাতে মুখে গোৱা লাগ এখন বনাইছোঁ এতিয়া যেতিয়া চাউলুং চুকাফাই ৰাজসভাত সুধন ঢুলীয়াক ঢোল বজাবলৈ দিছিলে তেতিয়া 3খন হাত সুধন ঢুলীয়াই বজাইছিলে বতা চৰাই হাত বজাইছিল ডেঙেৰা হাত বজাইছিল টোকাৰী হাত বজাইছিল গতিকে এই বতা চৰাই হাতখনকে অকণমান বজাই আমি সভা সদৰাই ঢুলীয়া বতা জন্ম কথা গাবৰ মনে যায় গাবৰ মনে এই যে তীখনে ব্ৰহ্মদেৱে সৃষ্টি সৰজিলে সৃষ্টি সৰজিলে চাৰি মুঠি জীৱ প্ৰভু জন কৰিলে গজন ভ্ৰমণ হৈছিলে জন
এই জন্ম হৈয়া পক্ষী তিমুৰ পিঠি বিলৈ আহে ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰাজসভা চলি আছিলে আৰু সভাৰতো কৰে পক্ষী উৰাব কৈছে এনেকে চৰাই মাতি মাতি উৰি গৈ আছে ৰজাই ৰাজসভা চলি আছিলে ৰজাই ভাবিলে ভয়ে এইটো কি বস্তু এইটো কি চৰাই গতিকে মই ওজাকে সোধো শোধন ধুলে সুধিছে বোলে ওজা এইটো কি চৰাই এতিয়া শোধন ধুলে ধৰিব পৰা নাই যেতিয়া ঢোলৰ মান মাতিছে ঠাইতে কৈ থৈ দিলে বোলে স্বৰ্গদেউ ঢুলীয়া বতাহ তেতিয়া ৰজাই ভাবিলে এইখনটো বৰ নতুন হাত হ'ব ভাল লাগিব এইখনকে বজাব সেই ৰজাও আছিল খাটত বহি মন্ত্ৰী আছিল পাতত ঢুলীয়া বতাহ তেতিখনে সুধন ধুলীয়া নাথাকিলে ৰয় এই ধুনীয়া বতাহ সভাত বজাইছিলে যেতিয়া বতাহ চৰাই ধাননি ধান খাই আছে আমি লাহেকে ঘূৰাই দিছো এই হুৰ হুৰ বতাহ We'll see.